চেঙেলিজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 19 লাখ টকীয়া কোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন। দৰঙৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান চেঙেলিজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৰ্বশিক্ষা অভিযান আঁচনিৰ প্ৰায় 19 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া শ্ৰেণীকোঠা আনুষ্ঠানিকভাৱে নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰা হয়। পুনতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰিচন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলনেৰে আধাৰশিলাৰ শুভাৰম্ভণি কৰাৰ পাছত চেঙেলিজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতুল চহৰীয়া আৰু চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য তথা বিজেপিৰ যুৱ নেতা মুস্তাক হুছেইনে আধাৰশিলা কাৰ্যসূচী ৰূপায়ণ কৰে। নাৰায়ণ ডেকাই আধৰুৱা অনুষ্ঠানত আধাৰশিলা স্থাপন কৰি অধ্যক্ষ প্ৰতুল চহৰীয়াই সৰ্বশিক্ষা অভিযানৰ বিদ্যালয়খনলৈ আবণ্টিত 19 লাখ টকীয়া কোঠাই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণত যথেষ্টখিনি সহায়ক হ'ব বুলি উল্লেখ কৰি বিভাগৰ লগতে চৰকাৰ মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জনায়। আধাৰশিলাৰ অন্যতম স্থাপক চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য তথা বিজেপিৰ যুৱ নেতা মুস্তাক হুছেইনে কয় যে আজি কিছুদিন আগতে বিদ্যালয়খনলৈ চৰকাৰে ছাত্ৰ ছাত্ৰীসকললৈ চাইকেল প্ৰদান কৰিছে আৰু ইয়াৰ পিছতে কোঠাৰ 19 লাখ টকা আবণ্টন দিয়াত এই আঁচনিয়ে ছাত্ৰ ছাত্ৰী তথা শিক্ষানুষ্ঠানখনৰ বহুদিনীয়া অভাৱ এটা পূৰণ হোৱাত তেওঁ বিভাগ, চৰকাৰ, মুখ্যমন্ত্ৰী আৰু বিধায়কক ধন্যবাদ জনায়। অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী বহুকেইগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত আছিল। চিপাঝাৰৰ পৰা ইন্দ্ৰদুল হকৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। আজি চেঙেলিজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে সঁচাকৈ এটা বৰ শুভ মুহূৰ্ত, এইবাবেই যে সৰ্বশিক্ষা মিছন অভিযানৰ পৰা আমাৰ বিদ্যালয়লৈ 19 লাখ টকাৰ এটা সুন্দৰ গ্ৰেণ্ট আহিছে, যিটো আমাৰ ছায়েন্স লেব আৰু মেথছ লেব হ'ব। আজি আমাৰ শুভ এই কাৰ্যৰ উদ্বোধনীৰ দিন। সেই উদ্দেশ্যে আমাৰ মাজত আমাৰ চেঙেলিজাৰ আঞ্চলিক সদস্য মোৰ মৰমৰ ছাত্ৰ মুস্তাক হুছেইনৰ লগতে আমাৰ সন্মানীয় সতীৰ্থসকল আছে। আমি আশা কৰিম খুব সুন্দৰ কাম এটা হ'ব আৰু ভাল লগা কথা যে ইয়াৰে যিটো কনষ্ট্ৰাকশ্যন কৰিব আমাৰ এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ, আৰু মই এইখিনিতে অসম চৰকাৰলৈ, শিক্ষা বিভাগলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সঁচাকৈয়ে তেওঁলোকৰ এয়া সুদূৰ প্ৰসাৰী পদক্ষেপ। এনেধৰণৰ বিদ্যালয়ে যিখিনি অসুবিধা পাই আহিছে সেই অসুবিধাখিনি এনেকুৱা লেবৰ জৰিয়তে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে সুবিধা পাব, শিক্ষাগুৰুসকলেও পাঠদান কৰাত যথেষ্ট সহায়ক হ'ব। মই পুনৰ এই সৰ্বশিক্ষা মিছনৰ সকলো কাৰ্যকৰ্তালৈ, আমাৰ সন্মানীয় CM ছাৰ প্ৰমুখ্যে সন্মানীয় আমাৰ EM ছাৰলৈ মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ এটা খুব সুন্দৰ লেব আমাৰ বিদ্যালয়ত গঢ় ল'ব। নমস্কাৰ জনাইছোঁ আপোনালোকক। আজি আমি চেঙেলিজাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত, আমাৰ পঢ়ি যোৱা স্কুল, আমি স্কুলৰ প্ৰাক্তন ছাত্ৰ, আজি ইয়াত এটা ছায়েন্স উইথ মেথছ লেবৰেটৰীৰ আজি শুভাৰম্ভণি হৈছে। আমি এই যি চৰকাৰৰ শিক্ষাৰ প্ৰতি যি এটা শিক্ষাক আগবঢ়াই নিবৰ কাৰণে বা গ্ৰাম্য শিক্ষাক উন্নত কৰিবৰ কাৰণে যি পদক্ষেপ চৰকাৰখনে লৈছে, তাক আমি আজি ইয়াৰ পৰাই আমি চৰকাৰখনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো আজি কেইদিনমান আগতে নৱম শ্ৰেণীক চাইকেল বিতৰণ কৰিছিলে, তাৰ কিছুদিন আগতে আপোনাৰ নিযুত মইনা আঁচনি বিতৰণ কৰিছিলে, আৰু এতিয়া প্ৰত্যেকখন হায়াৰ ছেকেণ্ডেৰী বা হাইস্কুলত এনেকুৱা একোটা উন্নত মানৰ আধুনিক প্ৰযুক্তিৰে নিৰ্মিত একোটি লেব দিছে। আৰু এইটোৱে প্ৰমাণ কৰিছে যে এই চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টীৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ যি চৰকাৰ, এই চৰকাৰখনে শৈক্ষিক দিশত গ্ৰাম্যাঞ্চলক আগবঢ়াই নিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লৈছে, বিভিন্ন ধৰণৰ কাম কৰিছে, আৰু তেওঁলোকক আমি ইয়াৰ পৰাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।